नमस्कार मैं मजिद बंधुसकल बलगता चाওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভাৰতৰ প্ৰধান ধৰ্ম 4টা ৰাষ্ট্ৰসংঘৰ পৰা এইবাৰ বিশ্বক জনালে ভাৰতে। হিন্দু, বৌদ্ধ, জৈন আৰু শিখ এই 4টা ধৰ্ম হৈছে ভাৰতৰ প্ৰধান ধৰ্ম। ৰাষ্ট্ৰসংঘৰ পৰা বিশ্বক এই কথা জনালে ভাৰতে। ভাৰতত 4টা ধৰ্ম প্ৰধান বুলি ৰাষ্ট্ৰসংঘৰ পৰা বিশ্বক জনালে ভাৰতে। হিন্দু, বৌদ্ধ, জৈন, শিখ প্ৰধান 4টা ধৰ্ম হৈছে ভাৰতৰ। এই 4টা ধৰ্মৰ জন্ম ভাৰতত। ভাৰতত কিন্তু ভেদভাৱ কাৰো সৈতে নহয়। ভাৰতত 20 কোটিতকৈ অধিক মুছলমান আছে আৰু বিশ্বৰ বহু মুছলিম জনসংখ্যা থকা ৰাষ্ট্ৰ হৈছে ভাৰত। মুছলমানক ঘৃণাৰ চকুৰে চোৱা ঘটনাৰ বিৰুদ্ধে সদায় ভাৰত ৰাষ্ট্ৰসংঘৰ সৈতে আছে। এই মন্তব্য সংযুক্ত ৰাষ্ট্ৰৰ ভাৰতৰ স্থায়ী সদস্য পি হৰিশৰ। পৰৱৰ্তী খবৰ, আমেৰিকাত অসমৰ নাম উজ্বলালে বৰপেটাৰ শাকিল তালুকদাৰে। অসম সন্তান বৰপেটাৰ শাকিলে আমেৰিকাত উৰুৱালে জাহাজ। পবিত্ৰ ৰমজান মাহতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম সন্তান শাকিল তালুকদাৰে। উৰাজাহাজৰ পাইলট হিচাপে নিযুক্তি পালে আমেৰিকাত। অসমৰ সুসন্তান সুদক্ষ পাইলট শাকিলক আপুনিও জনাওক শুভেচ্ছা। সুদূৰ আমেৰিকাৰ পৰা অসমলৈ আহিল ভাল খবৰ। বৰপেটাৰ বহৰীৰ শাকিল তালুকদাৰে গৌৰৱ কঢ়িয়াই আনিলে অসমলৈ। আমেৰিকা যুক্তৰাষ্ট্ৰত সফলতাৰে জাহাজ উৰুৱালে শাকিলে। আবুল কালাম তালুকদাৰ আৰু খুৰছিদ চাহিদাহকৰ একমাত্ৰ পুত্ৰ শাকিল তালুকদাৰ। আৰু এই খবৰ লাভ কৰাৰ পিছতে আনন্দিত হৈ পৰিছে ৰাজ্যবাসী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শাকিলক সকলোৱে জনাইছে শুভেচ্ছা। আপুনি কমেণ্টত শাকিলক জনাওক শুভেচ্ছা। পৰৱৰ্তী খবৰ, দেশবাসীলৈ বেয়া খবৰ। অস্কাৰ বিজয়ী সংগীত শিল্পী এ.আৰ. ৰহমান অসুস্থ। ৰমজানৰ ৰোজাৰ মাজতে লণ্ডনত কৰিছিল অনুষ্ঠান পৰিৱেশন আৰু অনুষ্ঠান পৰিৱেশন কৰি বিদেশৰ পৰা উভতি আহিয়েই চেন্নাইৰ এখন ব্যক্তিগত হাস্পাতালত ভৰ্তি সংগীতজ্ঞ এ.আৰ. ৰহমান। অস্কাৰ বিজয়ী সংগীত শিল্পী এ.আৰ. ৰহমান অসুস্থ। বুকুত অত্যন্ত বিষ অনুভৱ কৰাৰ বাবে হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। বিদেশত অনুষ্ঠান কৰি উভতি আহোঁতে অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী আৰু চেন্নাইৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পাতালত বৰ্তমান ভৰ্তি কৰোৱা হৈছে এ.আৰ. ৰহমানক। লণ্ডনত এখন অনুষ্ঠান সামৰি উভতি আহোঁতে অনুভৱ কৰিছিল অসুস্থতা আৰু ৰমজানৰ ৰোজাৰ মাজতে অনুষ্ঠান কৰাৰ বাবে শিল্পীগৰাকীৰ প্ৰথমে হৈছিল ডিহাইড্ৰেশ্যন আৰু বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ এটা দলে চলাই আছে চিকিৎসা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ জব্দ হ'ল বিৰল প্ৰজাতিৰ চেঙা মাছ। এটা দুটা নহয়, প্ৰায় 2200টা চেঙা মাছ জব্দ বন বিভাগৰ। ডিব্ৰুগড় বিমানবন্দৰত অভিযান চলাই জব্দ কৰা হৈছে এই বিৰল প্ৰজাতিৰ মাছখিনি আৰু জব্দকৃত মাছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কেইবা কোটি টকা। ৰাজ্যত পুনৰ জব্দ হ'ল বিৰল প্ৰজাতিৰ চেঙা মাছ। এটা দুটা নহয়, প্ৰায় 2200টা চেঙা মাছ জব্দ বন বিভাগৰ। বন বিভাগৰ অভিযানত জব্দ কৰা হৈছে এই বিৰল প্ৰজাতিৰ মাছখিনি আৰু জব্দকৃত মাছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কেইবা কোটি টকা। ডিব্ৰুগড় বিমানবন্দৰত চলিছিল বন বিভাগৰ অভিযান আৰু এটা কোম্পানীৰ জৰিয়তে বহিৰ্ৰাজ্যলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল এই মাছখিনি। 33টাকৈ কাৰ্টনেৰে মাছখিনি সৰবৰাহ কৰোঁতেই জালত পৰিছে অভিযুক্ত। এই ঘটনাত যদু চৰকাৰ নামৰ এজন যুৱকসহ আন 2 ব্যৱসায়ী জড়িত। ইণ্ডিগো বিমানেৰে সৰবৰাহ কৰিবলৈ চেষ্টা চলাইছিল এই মাছখিনি আৰু সেই সময়তে ডিব্ৰুগড় বিমানবন্দৰত বন বিভাগে অভিযান চলাই জব্দ কৰে এই মাছখিনি। পৰৱৰ্তী খবৰ, কাইলৈ দিল্লী কঁপাব দেশৰ লাখ লাখ মুছলমানে। ৱাকফ বিল কেন্দ্ৰই ঘূৰাই নল'লে দেশজুৰি প্ৰতিবাদৰ হুংকাৰ। ৱাকফ বিল সন্দৰ্ভত কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সহযোগত দিল্লী কঁপাবলৈ সাজু হৈছে দেশৰ লাখ লাখ মুছলমান।
এই হুংকাৰ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ। কাইলৈ দিল্লী কঁপাব দেশৰ লাখ লাখ মুছলমানে। পুৱা 10 বজাৰ লগে লগে যন্তৰ মন্তৰত সাব্যস্ত কৰিব প্ৰতিবাদ। ৱাকফ বিল কেন্দ্ৰই ঘূৰাই নললে দেশজুৰি প্ৰতিবাদৰ হুংকাৰ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ। অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে কেন্দ্ৰক দিলে এই সকিয়নি। ৱাকফ বিল ঘূৰাই লোৱাৰ দাবী মুছলিম পাৰ্চনেল ল' বৰ্ডৰ। সংসদত ৱাকফ বিল গৃহীত হলে পৰিস্থিতি ভয়াৱহ হোৱাৰ ইংগিত। আৰু ৱাকফ বিল সন্দৰ্ভত কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে বৈঠক মুছলিম নেতাৰ। আৰু এই কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সহযোগত এইবাৰ দিল্লী কঁপাব দেশৰ লাখ লাখ মুছলমানে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। অধিক উত্তপ্ত হোৱাৰ দিশে মধ্যপ্ৰাচ্য। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কঠোৰ নিৰ্দেশৰ পিছতেই আৰম্ভ হৈ গ'ল একশ্যন। এইবাৰ য়েমেনত হুথি বিদ্ৰোহীৰ বিৰুদ্ধে মাজ আকাশৰ পৰা এয়াৰ ষ্ট্ৰাইক আমেৰিকান সেনাৰ। আৰু লগতে ইৰাণকো দিলে কঠোৰ সকিয়নি। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কঠোৰ নিৰ্দেশৰ পিছতেই একশ্যন আৰম্ভ। পশ্চিম এছিয়াত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ। য়েমেনত শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাৰ সেনাৰ এয়াৰ ষ্ট্ৰাইক। আমেৰিকান সেনাৰ গুলী আৰু বোমা বৰ্ষণত কঁপি উঠিল য়েমেন। আমেৰিকান সেনাৰ আক্ৰমণত শিশু মহিলাসহ নিহত হৈছে 29জন লোক। আৰু বহু লোক আমেৰিকাৰ আক্ৰমণত আহত হোৱাৰ তথ্য প্ৰকাশ পাইছে। শনিবাৰে য়েমেনত আক্ৰমণৰ নিৰ্দেশ দিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আৰু ইৰাণ সমৰ্থিত সশস্ত্ৰ হুথি বিদ্ৰোহীৰ বিৰুদ্ধে আমেৰিকান সৈন্যই চলালে অভিযান। হুথি বিদ্ৰোহীৰ বিৰুদ্ধে অভিযান চলাই ইৰাণকো সকিয়নি আমেৰিকাৰ। আৰু ইফালে আমেৰিকাৰ আক্ৰমণক যুদ্ধ অপৰাধ আখ্যা হুথি বিদ্ৰোহীৰ। আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত বুলি ঘোষণা য়েমেনৰ সশস্ত্ৰ বাহিনীৰ। গাজাত ইজৰাইলৰ আক্ৰমণৰ বিৰুদ্ধে হামাছ পেলেষ্টাইনিক সমৰ্থনৰ বাবে য়েমেনত এই ভয়ংকৰ আক্ৰমণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ। পৰৱৰ্তী খবৰ, WPL 2025ৰ খিতাপ দখল মুম্বাই ইণ্ডিয়ানছৰ। আৰু WPL চেম্পিয়ন হল অসম কন্যা জিন্তিমণি কলিতা। মুম্বাই ইণ্ডিয়ানছৰ হৈ মহিলা প্ৰিমিয়াৰ লীগ 2025ৰ খিতাপ দখল অসম কন্যাৰ। আৰু খিতাপ জয়ৰ পিছতে অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু মুম্বাই ইণ্ডিয়ানছৰ স্বত্বাধিকাৰী নীতা আম্বানীৰ সৈতে দেখা পোৱা গ'ল জিন্তিমণি কলিতাক। পৰৱৰ্তী খবৰ, বিশ্ববাসীলৈ ভাল খবৰ। শীঘ্ৰেই পৃথিৱীলৈ ঘূৰি আহিব মহাকাশত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ। আৰু ইতিমধ্যে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত হৈছে ক্ৰু 10 মিছন। স্পেচ এক্স আৰু নাছাই প্ৰেৰণ কৰিছে ফেলকন 9 ৰকেট। ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল এই ৰকেটটো। আৰু ইতিমধ্যে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত হৈছে। অতি শীঘ্ৰেই পৃথিৱীলৈ ঘূৰি আহিব সুনীতা উইলিয়ামছৰ লগতে তেওঁৰ সহযোগী। পৰৱৰ্তী খবৰ, মষ্ট ৱান্টেড সন্ত্ৰাসবাদী আবু কাটালক পাকিস্তানত গুলীয়াই হত্যা। পাকিস্তানৰ জেলুমত সন্ত্ৰাসবাদী সংগঠন লস্কৰি তৈবাৰ নেতা আবু কাটালক গুলীয়াই হত্যা। বৰ্তমানে সম্ভেদ পোৱা নাই হত্যাকাৰী। উল্লেখযোগ্য যে জম্মু কাশ্মীৰৰ কেইবাটাও বিস্ফোৰণৰ ঘটনাত জড়িত আছিল এইগৰাকী মষ্ট ৱান্টেড সন্ত্ৰাসবাদী। পৰৱৰ্তী খবৰ, ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ সৈয়দ আবিদ আলীৰ দেশবসান। 83 বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। পৰৱৰ্তী খবৰ, বিজেপিৰ নপুৰণিৰ অসন্তুষ্টি দূৰ কৰাৰ চেষ্টা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। এইবাৰ জ্যেষ্ঠ বিজেপি নেতা ৰাজেন শইকীয়াক সেৱা জনালে দিলীপ শইকীয়াই। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সেৱা জনায় সভাপতি দিলীপ শইকীয়াই। উল্লেখযোগ্য যে সভাপতিৰ কাৰ্যভাৰ লৈয়াই পুৰণি বিজেপি কৰ্মীক সাক্ষাৎ কৰিছে দিলীপ শইকীয়াই। আৰু বহু জ্যেষ্ঠ বিজেপি কৰ্মীৰ বাসগৃহলৈ গৈছে আৰু আশীৰ্বাদ লৈছে দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰ, বৰ্তমান দেশৰ বহু মুছলমান যুৱক যুৱতী IAS IPS অফিচাৰ হৈছে। যদি আৰু অধিক মুছলমান লোকসকল IAS IPS হয় তেন্তে সমাজৰ ভাল হ'ব বা সমাজ উপকৃত হ'ব। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ।
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে দাবী কৰে যে অধিক মুছলমান যদি IAS IPS হয় তেন্তে ইয়াৰ দ্বাৰা সমাজ উপকৃত হ'ব। স্পষ্টবাদী আচৰণৰ বাবে পৰিচিত নীতিন গাডকাৰীয়ে 15 মাৰ্চ শনিবাৰে এক অনুষ্ঠানত কয় যে তেওঁ জাত-পাত আৰু ধৰ্মক ৰাজহুৱাকৈ নানে। তেওঁৰ ভাষাত তেওঁ এনে কৰে কাৰণ তেওঁ বিশ্বাস কৰে যে মানুহে সমাজ সেৱাক সকলোতকৈ বেছি মূল্য দিয়ে। নিজৰ নিৰ্বাচনী প্ৰচাৰৰ কথা উল্লেখ কৰি নীতিন গাডকাৰীয়ে কয় যে जो करेगा जात की बात उसको मारूंगा लात, अर्थात जिये जात पातक লৈ কথা কব মই তেওঁক লাত মাৰিম। নিৰ্বাচনত পৰাজয় বা মন্ত্ৰিত্ব হেৰুৱাৰ পিছতো তেওঁ এই দৃষ্টিভংগী বজাই ৰাখিছিল বুলি কয় নীতিন গাডকাৰীয়ে। বাতৰি অনুসৰি 15 মাৰ্চত নানমুদা ইনষ্টিটিউটৰ সমাৱৰ্তন অনুষ্ঠানত এই মন্তব্য কৰে নীতিন গাডকাৰীয়ে। সেই সময়ত তেওঁ কৈছিল যে আমি কেতিয়াও এইবোৰ ভিত্তিত জাতি বা ধৰ্ম বৈষম্য নকৰো, মই ৰাজনীতি কৰো আৰু ইয়াত বহু কথা কোৱা হয়, কিন্তু মই সিদ্ধান্ত লৈছিলো যে মই নিজৰ মতে কামবোৰ কৰিম আৰু মোক কোনে ভোট দিব সেইটো চিন্তা নকৰো। মোৰ বন্ধুসকলে কয় যে মই এইটো কোৱা উচিত নাছিল, কিন্তু মই জীৱনত এই নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছো। মই নিৰ্বাচনত পৰাস্ত হলেও বা মন্ত্ৰী পদ নাপালেও তাত মোৰ কোনো কথা নাই। MLC হৈ থকাৰ সময়ত অঞ্জুমান ইছলাম ইনষ্টিটিউট নাগপুৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অনুমতি দিয়াৰ কথাও নীতিন গাডকাৰীয়ে স্মৰণ কৰে। তেওঁ এই সন্দৰ্ভত কয় যে মুছলমান সমাজৰ পৰা যদি একাধিক অভিযন্তা IPS আৰু IAS বিষয়া ওলাই আহে তেন্তে সকলোৰে উন্নতি হ'ব। আমাৰ ওচৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ উদাহৰণ আছে। আজি অঞ্জুমান ইছলামৰ বেনাৰত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী অভিযন্তা হৈ পৰিছে। পঢ়া শুনাৰ সুযোগ নহলে একো নহলহেঁতেন, আৰু সেইটোৱে হৈছে শিক্ষাৰ শক্তি। ই জীৱন আৰু সমাজ সলনি কৰিব পাৰে। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ।